আজি 17 ডিচেম্বৰ ঠিক আজিৰ পৰা 4 বছৰ আগত আজিৰ দৰে এটা ৰৌদ্ৰোজ্জ্বল ৰাতিপুৱা 2020 চনত শিৱসাগৰৰ বৰ্ডিং ফিল্ডত অসম জাতীয় পৰিষদৰ জন্ম হৈছিল। গতিকে সেই হিচাপত আজি অসম জাতীয় পৰিষদৰ 4 বছৰ সম্পূৰ্ণ হ'ল। বিভিন্ন ঘাত প্ৰতিঘাত, প্ৰাপ্তি অপ্ৰাপ্তি, বহু অভিজ্ঞতা মোৰ মনত আছে। মোক যিসকলে ৰাজনীতিত যোগদান কৰিবৰ কাৰণে কনভিন্স কৰিছিল সেইসকলৰ ভিতৰত এগৰাকী এডভোকেট HR চৌধুৰী। তেখেতে মোক কৈছিল, আৰু কেইবাজনো মানুহ আছিল, তাৰ ভিতৰত তেখেতে মোক কৈছিল, আৰু এই কথাটো মই বিভিন্ন সময়ত কৈছোঁ, মোক কৈছিল যে বহুত কষ্ট হ'ব মোক কৈছিল। 5 বছৰ নাখাই নবৈ থাকিব লাগিব, আৰু কৈছিল যে এদিনতে ফল নোপোৱা, 10 বছৰো লাগিব পাৰে, 20 বছৰো লাগিব পাৰে। তেওঁলোকে বহুতে মোক কৈছিল, আৰু ময়ো ভাবোঁ যে অসমৰ যিটো ৰাজনৈতিক ইতিহাস, অসমৰ ৰাজনৈতিক ইতিহাসটো আঞ্চলিকতাবাদী ৰাজনৈতিক ইতিহাস। মই এখন কিতাপ তোমালোকক দেখুৱাওঁ, মোৰ লগতে আছে, মই কালি নে পৰহি আনি থৈছোঁ। এইখন এই কিতাপখন হৈছে পবিন্দ্ৰ ডেকা ডাঙৰীয়া, আমাৰ দলৰে মানুহ তেখেত, অসম আন্দোলনৰো নেতা আছিল। আঞ্চলিকতাবাদ, আঞ্চলিক দল আৰু অসম, এই কিতাপখনত বিস্তৃতভাৱে তেখেতে লিখিছে যে অসম ৰাজ্যখনৰ ৰাজনৈতিক ভেটি কেনেকৈ আঞ্চলিকতাবাদী। তেখেতে যোৰহাট সাৰ্বজনীন সভাৰ পৰা আৰম্ভ কৰি আছাম এছ'চিয়েশ্যন, অসম ছাত্ৰ সন্মিলন, অসম জাতীয় মহাসভা, অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, অসম নাট্য সন্মিলন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, PLP, অসম জাতীয়তাবাদী দল, ভৈয়াম জনজাতি পৰিষদ অসম, এনেকুৱা তাৰ পৰা আৰম্ভ কৰি আহোম মহাসভা, বিভিন্ন দল সংগঠনৰ ইতিহাস ব্যাখ্যা কৰি তেখেতে লিখিছে কেনেকৈ অসম আঞ্চলিকতাবাদী ৰাজনীতিৰ ওপৰত প্ৰতিষ্ঠিত। আৰু যিসকলে যোৱা 2 দশকৰ অসমৰ ৰাজনীতিক, 2-2.5 দশকৰ অসমৰ ৰাজনৈতিক ইতিহাস ভালকৈ পৰ্যবেক্ষণ কৰি আছে, তেওঁলোকে মন কৰিব যে 85 চনত যেতিয়া অসম গণ পৰিষদৰ চৰকাৰ হ'ল, 91 চনত আকৌ কংগ্ৰেছ আহিল, কিন্তু 96 চনত আকৌ অসম গণ পৰিষদ আহিল, আৰু 96ৰ পিছত আকৌ 2001 চনত যেতিয়া অসম গণ পৰিষদৰ চৰকাৰৰ পতন হৈ তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ আহিল, তেতিয়া কংগ্ৰেছ দলে, তৰুণ গগৈ ডাঙৰীয়াই ডেকা ব্ৰিগেড এটা লগত লৈ, মোৰ পূৰ্বৰ বহুকেইটা ভিডিঅ'ত মই কথাটো কৈছোঁ, ডেকা ব্ৰিগেড এটা লগত লৈ অসমত জাতীয়তাবাদী শ্লোগান দিছিল। আৰু 2006 চনত কি হ'ল, হু ইজ বদৰুদ্দিন, সেই অসম অসমীয়া কেন্দ্ৰিক ৰাজনীতি। বিজেপিয়ে 2016 চনত জাতি মাতি ভেটি, যদিও তেওঁলোক উত্তৰ ভাৰতীয় সংস্কৃতিৰ ওপৰত আধাৰিত হিন্দুত্ববাদী ৰাজনৈতিক দল, কিন্তু জাতি মাতি ভেটিৰ ওপৰত আধাৰিত ৰাজনীতিৰ পৃষ্ঠপোষকতা কৰি ক্ষমতালৈ আহিছিল। তাৰমানে অসমৰ ৰাজনৈতিক ইতিহাস আৰু অসমৰ মানুহৰ ৰাজনৈতিক চৰিত্ৰ প্ৰকৃততে আঞ্চলিকতাবাদী, প্ৰকৃততে জাতীয়তাবাদী। এই কথাটো মোক সেই সময়ত বিভিন্নজনে কৈছিল, আৰু ময়ো কথাটো ভাবোঁ, আৰু মই নিজে ৰাজনীতিত যোগদান কৰাৰ আঁৰত এই কথাবিলাকে, এই চিন্তাই ক্ৰিয়া কৰিছিল। সমাজ বিজ্ঞানেও এই কথাটো কৈছে যে যি জাতিৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম থাকে, যি জাতিয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হয়, যুঁজ কৰিবলগীয়া হয়, সেই জাতিৰ ৰাজনৈতিক দৰ্শন সদায় জাতিকেন্দ্ৰিকেই হয়, যিটো অসমত হৈ আছে। অসমীয়া মানুহৰ অস্তিত্বৰ কাৰণে সংগ্ৰাম যদি নচলিলেহেঁতেন, তেতিয়াহ'লে অসমৰ মানুহৰ চৰিত্ৰ আঞ্চলিকতাবাদী বা জাতীয়তাবাদী নিশ্চয় নহ'লহেঁতেন। সিদিনাখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইজৰাইলৰ কথা কৈছে, আপোনালোকৰ বহুতে নিশ্চয় শুনিছে কথাটো। তেখেতে অন্য প্ৰসংগত ইজৰাইলৰ কথা ক'লেও ইজৰাইলৰ ইতিহাসটো চাওকচোন, যে প্ৰায় 1000 বছৰ অস্তিত্বৰ বাবে যুঁজ দিবলগীয়া হৈছে ইজৰাইলী মানুহে। ইজৰাইলী মানে মূলতঃ ইহুদী মানুহে, তেওঁলোকৰ পুণ্যভূমি হৈছে ইজৰাইল, তেওঁলোকে যেনেকৈ কয়। ভাৰতত তামিল বা তেলেগুসকলৰ ইতিহাস বা তেওঁলোকৰ ৰাজনৈতিক দৰ্শন, যদিও তেওঁলোক অস্তিত্বৰ সংগ্ৰামত ভুগিছে, কথাটো শুদ্ধ নহ'ব ক'লে, কিন্তু তেওঁলোকৰ হিন্দী আৰু হিন্দুত্ববাদী হিন্দী লবিৰ আগ্ৰাসনৰ বিৰোধিতা কৰাটোৱেই তেওঁলোকৰ ৰাজনৈতিক দৰ্শনৰ ভেটি। গতিকে এই যিটো চেতনা, সেই চেতনাই তেওঁলোকক একত্ৰিত কৰি ৰাখিছে। তামিল, তেলেগু, এই যিবোৰ কান্নাড়াত কম, কিন্তু তামিল আৰু তেলেগু প্ৰধানকৈ। গতিকে তেওঁলোকৰ ৰাজনৈতিক চেতনাৰ আধাৰ আঞ্চলিকতাবাদ, জাতীয়তাবাদ, জাতি প্ৰেম, এইটোৱেই। মোক বহুতে কয় যে, আমাক বিভিন্ন আলোচনাত বহুতে কয় যে তোমালোকে 2024 চনৰ লোকসভা নিৰ্বাচনত লখিমপুৰৰ পৰা অৱতীৰ্ণ হোৱা হ'লে ভাল আছিল, লখিমপুৰত তোমালোক জিকি গ'লাহেঁতেন।
তাৰপিছত 21ত কি হৈ গ'ল, এটা সমষ্টি তোমালোকে জিকিব নোৱাৰিলা, এইবোৰ কথা মানুহে আমাক কয়। আৰু সেইকাৰণে মাজে মাজে প্ৰশ্ন আহে যে আমাৰ কি হ'ব, আমাৰ দলটোৰ কি হ'ব, আমাৰ নিজৰ কি হ'ব। কেতিয়াবা আমাৰ নিজৰ দলৰ ৰাজনৈতিক মানে দল হিচাপে আগবাঢ়ি গৈ গৈ আমি কেতিয়াবা মন্ত্ৰী বিধায়ক আমাৰ দলৰ হ'বগৈ নে, নিজে কেতিয়াবা মন্ত্ৰী বিধায়ক সাংসদ তেনেকুৱা কিবা হ'বলৈ পাৰিমগৈ নে, আমাৰ চৰকাৰ আহিবনে, এই প্ৰশ্নবিলাক আমাৰ মনলৈ আহে। প্ৰশ্ন অহাটো স্বাভাৱিক, নিজৰ মনত যিমান আহে তাতকৈ বেছি মানুহে প্ৰশ্ন আনি দিয়ে। মানুহে বিভিন্ন সময়ত এই প্ৰশ্নবোৰ আমাক কৰে, বিভিন্ন কথা আলোচনা কৰে, তেতিয়া এই প্ৰশ্নবোৰ মানুহৰ মুখেদি ওলায় আৰু অৱচেতন মনত কেতিয়াবা আমাকো এই কথাটোৱে খুন্দিয়ায়। কিন্তু যেতিয়াই মই আপোনালোকক কওঁ এনেকুৱা ধৰণৰ প্ৰশ্নই মোৰ সন্মুখত আহি থিয় দিয়ে, যেনেকুৱা প্ৰশ্নই মোক এনেকুৱা প্ৰশ্ন মোৰ ওচৰলৈ আহে আৰু মই মোৰ নিজকে যেতিয়া প্ৰশ্ন কেতিয়াবা কৰিবলগীয়া হয় বা কৰোঁ, তেতিয়া সেই কথাটোলৈ মোৰ মনত পৰে যে এইচ.আৰ. চৌধুৰী ডাঙৰীয়াই মোক কৈছিল যে বহুত কষ্ট কৰিব লাগিব। কিমান কষ্ট কৰিব লাগিব মানে নিজে ভাবিব নোৱাৰিবা। আৰু এনেও মানুহৰ কাৰণে নিজকে উৎসৰ্গা কৰাৰ যিটো মানে কঠিন সংগ্ৰাম, বিভিন্ন সময়ত মানে গ্ৰেট মানুহবিলাকে মানে বিভিন্ন মানুহবিলাকে কৰি গৈছে, সেই সংগ্ৰামটোৰ কাৰণে ত্যাগৰ আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন সন্মুখীন হৈও বিচলিত নোহোৱাৰ সাহস মনত ৰাখিব পাৰিব লাগিব। সেইটোহে দেশপ্ৰেম, সেইটোহে মানে জাতি প্ৰেম, সেইটো মানৱ প্ৰেম। সেই কথাবিলাক আহিম মই এই আলোচনাতে কথাবিলাক ক'ম, কাৰণ আজি কথাখিনি আলোচনা কৰাৰ মোৰ এটা বিশেষ উদ্দেশ্য আছে। মই যিটো কথা ক'লোঁ যে উৎসৰ্গিতাটো লাগিব, ডেডিকেশ্যনটো লাগিব, যিটো এইচ.আৰ. চৌধুৰী ডাঙৰীয়াই মোক কৈছিল বা বিভিন্নজনে কৈছিল। এগৰাকী বিশিষ্ট সাংবাদিকে সেই সময়ত তেখেতেও মোক এই কথাটো কৈছিল যে যদি মানে নিজে কিবা এটা পোৱাৰ বিৰাট ডাঙৰ হাবিয়াস থাকে, নিজে মন্ত্ৰী হ'বই লাগিব, নিজে সাংসদ হ'বই লাগিব, নিজে MLA হ'বই লাগিব, তেতিয়া আৰু বা নিজে ধনী হ'বই লাগিব, তেতিয়াহ'লে কিন্তু নোৱাৰিবা, এইটো মোক কৈছিল। আৰু সেইকাৰণে যেতিয়াই মই ক'লোঁ এই প্ৰশ্নটো মোৰ মনলৈ আহে যে কি হ'ব, তেতিয়াই এই কথাখিনি মোৰ মনলৈ মানে মোৰ এই কথাখিনিয়ে মোক উত্তৰ দিয়ে যে নহয়, ত্যাগ কৰিব লাগিব, সময় দিব লাগিব। মানে তেতিয়াহ'লে প্ৰশ্নটো আহে যে এই যে উৎসৰ্গিতা বুলি যে কৈছে, সততা বুলি যে কৈছে, ত্যাগ বুলি যে কৈছে, এইবোৰৰ মূল্য কি, কি মূল্য আছে এইবিলাকৰ? মানে মানুহে প্ৰশ্ন কৰে, যিটো সময়ত মানে ধন, ক্ষমতা, স্বাৰ্থ, এনেকুৱা ধৰণৰ ৰাজনীতিয়ে গোটেই মানে ৰাজনৈতিক পৰিৱেশটো আচ্ছন্ন কৰি ৰাখিছে, সমাজখন আচ্ছন্ন কৰি ৰাখিছে, তেনেকুৱা সময়ত এই যে উৎসৰ্গিতা মানে ডেডিকেশ্যন, সততা, অনেষ্টি, মানুহৰ কাৰণে কাম কৰা, জাতিৰ কাৰণে কাম কৰা, এইবোৰৰ কিবা মূল্য আছে জানো, কিবা অৰ্থ আছে জানো? এইটো প্ৰশ্ন কেতিয়াবা মনলৈ আহে, বিভিন্ন সময় কৰে। মোৰ এগৰাকী বন্ধু ডাক্তৰ, মই বিভিন্ন সময়ত তেখেতৰ সম্পৰ্কত আপোনালোকৰ আগত কৈছোঁ। তেখেতে এদিন কিবা এটা কথা প্ৰসংগত মোক এদিন কৈছিল, ডক্টৰ মৃদুল মহন্ত, কাৰ্ডিঅ'লজিষ্ট, আজিকালি তেখেতে ভিডিঅ' বনায়, ডক্টৰ মৃদুলৰ কিছু চিকিৎসা কিছু অনুভৱ, এনেকুৱা ধৰণৰ এটা পেজ, তাত তেখেতে বিভিন্ন কথা কয়। ডক্টৰ মহন্তই মোক এদিন কথা প্ৰসংগত বিভিন্ন আলোচনা কৰি থাকোঁতে মোক কৈছিল যে ছাৰ, বিং অনেষ্টি ইজ এন এডিকশ্যন, মানে সৎ হৈ থকাটো এটা নিচাৰ দৰে নহয়, নিচা, বৰ কষ্টকৰ কিন্তু বৰ নিচা। আৰু এই কথাটো নিজে সৎ নহ'লে, নিজে ডেডিকেটেড নহ'লে, এই কথাটো মানে বুজি পোৱাটো বৰ টান যে বিং অনেষ্টি ইজ এন এডিকশ্যন, আৰু এনেকুৱা ধৰণৰ এডিকশ্যনৰ মাদকতা কিমান, এই কথাটো নিজে সৎ নহ'লে বুজি পোৱাটো বৰ টান। মই স্কুলত পঢ়ি থাকোঁতে, কলেজত পঢ়ি থাকোঁতে আমাৰ এগৰাকী বন্ধুৱে মানে এনেকুৱা এগৰাকী ছোৱালীক ভাল পাইছিল। দেখাটো ভাল নাছিল ছোৱালীজনী, সেইটো সময়ত দেখাটোৱে কলেজৰ দিনত মেটাৰ কৰে দিয়কচোন। দেখাটো ভাল নাছিল ছোৱালীজনী, তাৰ লগত কোনো তুলনাই নহয়। আমি তাক জোকাওঁ যে তুমি কি দেখি পেলাই তাক ভাল পাইছা? সি তেতিয়া মোক উত্তৰ দিয়ে যে মোৰ চকুটো খুলি লৈ পেলাই তহঁতে চাচোন, মোৰ চকুৰে চাচোন, কিমান ধুনীয়া তাই। এইটো মানে কাব্যিক কথা। কিন্তু ঠিক এই যে মই ক'লোঁ যে ডেডিকেশ্যন, সততা, এইটো বুজিবৰ কাৰণে এই উদাহৰণটো যথেষ্ট যে ডেডিকেশ্যন, সততা, অনেষ্টি, এইবিলাকৰ কি মূল্য আছে?
আপুনি তেতিয়াহে বুজি পাব যে তাই নিজে সৎ হ'ব, নিজে ডেডিকেটেড হ'ব। নিজে সৎ নহ'লে সততাৰ মূল্য আৰু সততাৰ মাদকতা, সততাটোৰ কিমান আমেজ ভৰা বস্তু, ডেডিকেশ্যনটো কিমান আমেজ ভৰা বস্তু, ই কিমান সুখ দিয়ে, এই কথাটো তেতিয়াহে অনুভৱ কৰিব পৰা যায়। মানুহ কোন নিচাসক্ত নহয়? মানে কাৰোবাৰ ধৰ্মৰ নিচা, কাৰোবাৰ টকাৰ নিচা, কাৰোবাৰ নাৰীৰ নিচা, কাৰোবাৰ ক্ষমতাৰ নিচা, কাৰোবাৰ মানে মদ ড্ৰাগছ ইত্যাদিৰ নিচা, মাদক দ্ৰব্যৰ নিচা। কোন মানুহ নিচাসক্ত নহয়? মোক আপোনালোকে কওক, এই পৃথিৱীৰ কোন মানুহ নিচাসক্ত নহয়? মইতো ক'ম যে 99% মানুহক কিবা নহয় কিবা নিচাই আচ্ছন্ন কৰি ৰাখিছে। সকলো মানুহে তেওঁৰ নিজৰ নিচাটোত তেওঁৰ সেই মাদকতাটো পায়। মই যেনিবা সততা, ডেডিকেশ্যনৰ মানে উৎসৰ্গিতাৰ কাম কৰি মানসিকতাত মই সেই মাদকতাটো পাইছোঁ। তাতে ক্ষতি কি? কাৰ কি ক্ষতি হ'ল? মোৰতো একো ক্ষতি হোৱা নাই, আপোনাৰতো একো ক্ষতি হোৱা নাই। মোৰ দেউতাই এদিন কিবা কথা প্ৰসংগত এটা কথা কওঁতে, টকা পইচাৰ কথাই, মই দেউতাক উত্তৰটো দিছিলোঁ যে আপুনি মোক এটা কথা কওক যে আপোনাৰ অভাৱ কিহত হৈছে? কোনটো বস্তুৰ প্ৰয়োজনত আপোনাৰ এই বস্তুটোৰ প্ৰয়োজন হৈছে আৰু আপুনি এইটো পোৱা নাই? আপোনাৰ ন্যূনতম যিখিনি প্ৰয়োজন, আকাশৰ তৰা ছিঙি আনি দিব পৰা নাই, দিব নোৱাৰোঁ, 5 তলা বিল্ডিং বনাই দিব নোৱাৰোঁ, কিন্তু মিনিমাম যিখিনি প্ৰয়োজন এজন মানুহ হিচাপে, আপোনাৰ লাইফ ষ্টেণ্ডাৰ্ড হিচাপে, মোৰ লাইফ ষ্টেণ্ডাৰ্ড হিচাপে, সেইটো আপুনি পাইছে নাই? যদি পাইছে তেতিয়াহ'লে তাতে আমি সন্তুষ্ট থাকিব লাগে। মোৰ দেউতা সেইটো লৈ মানে বিৰোধ নাই, তেওঁৰ জাষ্ট কথা প্ৰসংগত ওলোৱা কথাটোহে মই কৈ আছোঁ আপোনালোকক। গতিকে মই যিটো কথা কৈছিলোঁ যে এই সততাৰ কি মূল্য আছে, কি ভেলু আছে, এই প্ৰশ্নটোৰ উত্তৰত এই কথাটোকে ক'ব লাগিব যে এই সততা আৰু ডেডিকেশ্যনৰ মূল্য আপুনি তেতিয়াহে বুজি পাব যেতিয়া আপুনি নিজে সৎ হ'ব। আৰু এই নিচাত আসক্ত হৈ আপুনি এবাৰ চাওকচোন, আপুনি গম পাব। এতিয়া কথাটো এটা উদাহৰণেৰে সৈতে বুজাই দিবলৈ সহজ যে আমাৰ যিটো মানে ডেডিকেশ্যন, আমাৰ যিটো সততা বুলি কওঁ, আমাৰ যিটো উৎসৰ্গিতা বুলি কওঁ, অসম জাতীয় পৰিষদ হিচাপে, এটা ৰাজনৈতিক দল হিচাপে, মই আমাৰ দলৰ 100গৰাকীয়ে মানে একেবাৰে সৎ উৎসৰ্গিত মানুহ বুলি নকওঁ, ক'ব নোৱাৰোঁ, সিমানখিনি দাবী কৰাৰ সক্ষমতা নাই। কিন্তু 10%টো আছে, 20%টো আছে, 30%টো আছে, 40%টো আছে। যিখিনি মূল মানুহ, যিখিনিয়ে দলটো চলায়, সেইখিনি মানুহটো সৎ, সেইখিনি মানুহটো ডেডিকেটেড। এতিয়া আপোনালোকে প্ৰশ্ন কৰিব যে সৎ আৰু ডেডিকেটেড হৈ কি লাভ হৈছে, পাইছা কি, দিছা কি? সেইটো উত্তৰ মই লাষ্টত দি আছোঁ। কিন্তু মাত্ৰ এটা উদাহৰণ দিওঁ। আমি এটা ৰাজনৈতিক দল, আপোনালোকে গোটেই ভাৰতত এনেকুৱা এটা ৰাজনৈতিক দলৰ উদাহৰণ দেখুৱাওক যিটো দলে যে দল গঠন কৰিলে আৰু লগে লগে ক্ষমতালৈ আহি গ'ল, ক্ষমতা পাই গ'ল। নাই হোৱা। 2এটা দল আছে, আম আদমি পাৰ্টিৰ চাগে 13 মাহ লাগিছে। অসম গণ পৰিষদ যদিও এমাহৰ ভিতৰত গঠিত দল, এমাহৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত হৈছে, দল গঠন আৰু ক্ষমতালৈ আহিছে, কিন্তু তাৰ আগত 6 বছৰীয়া অসম আন্দোলনৰ ইতিহাস জড়িত হৈ আছে। আৰু এই তেলেংগানাৰ যে এইটো তেলেংগানা দলটো, এনেকুৱা 2-4টা দলক বাদ দি তাৰো কিছুমান মানে বেকগ্ৰাউণ্ড আছে, তেওঁলোকৰ আগত দল গঠনৰ আগত এটা দীঘলীয়া ইতিহাস আছে সংগ্ৰামৰ। আদাৰৱাইজ আজি দল গঠন হৈছে, কাইলৈ কোনে পাৱাৰ পাইছে? সময় লাগিছে। বিজেপিৰ এনেকুৱা অৱস্থা আছিল, আপোনালোকে ৰেকৰ্ড চেক কৰিব, বিজেপিয়ে 1985 চনত অসমত 37টা সমষ্টিত প্ৰাৰ্থী দিছিল। তাৰ ভিতৰত 34টাত, 37ৰ ভিতৰত 34টাত তেওঁলোকৰ আমানত বাজেয়াপ্ত হৈছিল। গোটেই অসমত তেওঁলোকে ভোট পাইছিল 1.1%। বিজেপি দল গঠন হৈছিল 1980 চনত। তাৰ আগৰ আৰু 30 বছৰ আগত জনসংঘ দল গঠন হৈছিল। জনসংঘৰ নাম সলনি কৰি, অলপমান সাল সলনি কৰি বিজেপি হ'ল। গতিকে ক'বলৈ গ'লে 30-35 বছৰ সংগ্ৰাম কৰাৰ পিছত বিজেপি দলে অসমত 85 চনত ইলেকশ্যন খেলি 1.1% ভোট পাইছিল। তাৰপিছত মানে এটা উদাহৰণ দিওঁ, জালুকবাৰীত ভোট পাইছিলে 173, নলবাৰীত ভোট পাইছিলে 265, মৰিগাঁৱত, মই উলিয়াই লৈছোঁ মোৰ লেপটপটোত, মৰিগাঁৱত ভোট পাইছিলে 273, মাহমৰাত ভোট পাইছিলে 208, মানে 208টা, ডিব্ৰুগড়ত ভোট পাইছিলে 260টা, পাটাচাৰকুছিত ভোট পাইছিলে 116টা। এইটো 85 চনত অসম বিজেপিৰ অৱস্থা। তাৰপিছত আৰু বহুত কাহিনী আছে। 91 চনত তেওঁলোকে 48টা সমষ্টিত প্ৰাৰ্থী দিছিল, 29টাত আমানত বাজেয়াপ্ত হৈছিল, ভোট পাইছিলে 6.6%। সেইবাৰ তেওঁলোকে নলবাৰীত পাইছিলে 1104টা, লাহোৱালত পাইছিলে 624টা, ডিব্ৰুগড়ত পাইছিলে 3014টা, লখিমপুৰত পাইছিলে 658। 1996 চন 1996 117টাত প্ৰাৰ্থী দিছিলে, 96টা সমষ্টিত আমানত বাজেয়াপ্ত হৈছিলে, টোটেল ভোট পাইছিলে 10.4%। জালুকবাৰীত পাইছিলে 7136টা, নলবাৰীত পাইছিলে 11159টা, ৰঙিয়াত পাইছিলে 8000, ডিব্ৰুগড়ত 10114, লখিমপুৰত
4,412, থাওৰাত 945, খুমটাইত 955। 2001 চনত তেওঁলোকে প্ৰাৰ্থী দিছিলে 46টাত, আমানত বাজেয়াপ্তি হৈছিলে 14টাত, ভোট পাইছিলে 6.3%, জালুকবাৰীত ভোট পাইছিলে 8,278, ডিব্ৰুগড়ত 14,714। মুঠতে আপোনালোকে বিজেপি দলৰ অসমৰ ইতিহাসটো চাওক। আজি যি দলৰ জয় জয় মই বিজেপিৰ অসমত হৈ আছে বুলি মানুহে কয়, সেই বিজেপিৰ ইতিহাসটো চাওক। তাৰমানে এদিনত হঠাতে এটা ৰাজনৈতিক দলে ব্যাপক জনসমৰ্থন লাভ কৰিব নোৱাৰে। আৰু অসমত বৰ্তমানে বিজেপিয়ে যিটো বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি থৈছে, মানুহ বিভ্ৰান্ত হৈছে। কিন্তু ইয়াৰ ভিতৰত এটা ইণ্টাৰেষ্টিং কথাটো হ'ল, মানুহে কিন্তু পৰিস্থিতি দি বুজি পাইছে। 2014 চনৰ আগৰ যিটো বিজেপি আৰু 2014 চনৰ বিজেপি একে নহয়। 2000 চনৰ বিজেপিয়ে মানুহৰ কথা কৈছিল, 2014 চনৰ বিজেপিয়ে আনকি হিন্দুত্ববাদৰ কথাও কৈছিল। কিন্তু 2014 পিছৰ বিজেপিয়ে এতিয়া কি কয়? বাজপেয়ীৰ দিনৰ বিজেপি বেলেগ আছিল, 85, 91, 96 বিজেপি বেলেগ আছিল। বাজপেয়ীৰ দিনৰ বিজেপিৰ পিছত আমাৰ এতিয়া নৰেন্দ্ৰ মোদীৰ যুগৰ বিজেপি দলটো এতিয়া বিজেপিয়ে নচলায়। বিজেপি দলটো এতিয়া আদানীয়ে চলায়, আম্বানীয়ে চলায়, ডাঙৰ পুঁজিপতি গোষ্ঠীবিলাকে চলায়। আৰু সেইকাৰণে এতিয়া বিজেপিয়ে চাব, দুখীয়া মানুহৰ এক ধৰণৰ তেজ শুহি নিয়াৰ নিচিনা কাম কৰাৰ কাৰণে ঘৰে ঘৰে মানুহে চাব বিজেপিৰ বিৰুদ্ধে এটা ক্ষোভ আছে। অলপ হিন্দুত্ববাদৰ আৱেশত আৰু অলপ হিতাধিকাৰীৰ আৱেশত কিছু মানুহ মোহাচ্ছন্ন হৈ আছে। কিন্তু নিৰ্বাচন আহক, আপোনালোকে চাব পৰিৱৰ্তন হ'ব। এতিয়া মই মূল কথাটোলৈ উভতি আহোঁ। মই যে কৈছিলোঁ এই সততা আৰু এই ডেডিকেশ্যন, এইবিলাকৰ কি অৰ্থ আছে? এটা উদাহৰণ দিওঁ। আমি বিৰোধী ৰাজনৈতিক দল হিচাপে, এটা ৰাজনৈতিক দল হিচাপে আমি কি কৰিব পাৰিলোঁ মানুহৰ কাৰণে? মানুহক কি দিব পাৰিলোঁ? যিটো প্ৰশ্ন মানুহে কেতিয়াবা আমাক কৰে। ফৰ এক্সাম্পল, মই নিজৰ কথা কৈছোঁ। টিভিত যাওঁ, মানুহৰ মনৰ কথা কওঁ। এই যে আমাক চাই থকা লাখ লাখ মানুহ, সেই মানুহবোৰে এবাৰ হ'লেও আমাক এইটো নাভাবেনে? নিশ্চয় ভাবে। আমি এইটো ফিডবেক পাওঁ যে মানুহজনে নিজে যিটো কথা ক'ব খুজিছে, তেওঁৰ যিটো অভাৱ, তেওঁৰ যিটো মনৰ ক্ষোভ, এই কথাটো যেতিয়া মই মোৰ মুখেৰে ক'লোঁ, তেতিয়া সেই মানুহজনে তেওঁৰ কথাটো মই কোৱা নিচিনা লাগিল, বা মই কোৱা কথাটো তেওঁৰ কথাটো মই ক'লোঁ, অৰ্থাৎ তেওঁৰ মনৰ ক্ষোভটোক মই ৰিফ্লেক্ট কৰিলোঁ। এইখিনিও এটা সেৱা দিয়কচোন। আমি অসম জাতীয় পৰিষদ এটা ৰাজনৈতিক দল হিচাপে এতিয়ালৈকে আপোনালোকক এইটো কথা ক'ব পাৰিম যে এনেকুৱা বহুত বিষয় আছে, অসংখ্য বিষয়, 20, 25, 30, 50, 100টা বিষয় আছে, য'ত আমি প্ৰতিবাদ কৰিলোঁ, আমি চৰকাৰক সমালোচনা কৰিলোঁ, চৰকাৰে সেইটো সমাধান কৰিলে, ৰাইজৰ উপকাৰ হ'ল নে নহ'ল। এনেকুৱা অজস্ৰ বিষয় আছে। গতিকে প্ৰত্যক্ষভাৱে নহ'লেও আওপকীয়াকৈ হ'লেও বিৰোধী এটা ৰাজনৈতিক দলৰ গণতান্ত্ৰিক ব্যৱস্থাত চৰকাৰ এখনৰ যিমান গুৰুত্ব, বিৰোধী ৰাজনৈতিক দলৰো সিমানেই গুৰুত্ব। গতিকে আমি বিৰোধী হিচাপে আমি যিখিনি পাৰোঁ, আমাৰ সামৰ্থ্য অনুসৰি এইখিনি কাম আমি কৰিছোঁ। এতিয়া জাতীয় পৰিষদৰ কথাটো লৈ আহোঁ। মই যে ক'লোঁ জাতীয় পৰিষদ দল গঠন হোৱাৰ আজি 4 বছৰ সম্পূৰ্ণ হৈছে। মোৰ সেই দিনটো এতিয়াও মনত আছে। এই ভিডিঅ'টো মই বিশেষকৈ আমাৰ দলৰ কৰ্মী সমৰ্থক, আমাৰ সহযোগী সেইসকলৰ কাৰণে বনাইছোঁ, বা মোৰ যিসকল একেবাৰে ভাল অনুগামী তেখেতসকলৰ কাৰণে বনাইছোঁ। আমি ক্ষমতালৈ নাহিম নেকি? আমি মানুহৰ আশা পূৰণ কৰিব নোৱাৰিম নেকি? এইটো কথা হয়। আৰু এই প্ৰশ্নটো কিয় আহিছে? এই প্ৰশ্নটো এইকাৰণে আহিছে যে আজিকালি ক্ষমতাত নাহিলে মানুহৰ কাম কৰিব নোৱাৰি, এইটো কথা হয়। গতিকে ক্ষমতা লাগিব। আৰু সেইকাৰণে আমাৰ দলে এটা সিদ্ধান্ত লৈছে যে আমি পঞ্চায়ত ইলেকশ্যনটো খেলিম, য'ত য'ত আমি পাৰোঁ। গোটেই অসমত আমাৰ এইটো কথা এনেকুৱা নহয় যে গোটেই অসমতে আমাৰ ব্যাপক সংগঠন আৰু জনসমৰ্থন আছে, তেনেকুৱা নহয়। য'ত য'ত আমাৰ জনসমৰ্থন সংগঠন আছে, তাত আমি ইলেকশ্যন খেলিম। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে নিৰ্দিষ্ট কেইটামান আসনত আমি নিৰ্বাচন খেলিম। এইটো আমাৰ দলৰ আভ্যন্তৰীণ সিদ্ধান্ত। সেই কথাটো আপোনালোকে এতিয়া মই কৈ দিয়াটো উচিত নহয়, এইটো সময়ত আপোনালোকে গম পাব। কিন্তু মূল কথাটো হৈছে, আপোনালোকক মই দুটা কথা ক'ম। কংগ্ৰেছ দলক 55 বছৰ কংগ্ৰেছ দলে ভাৰতবৰ্ষ গড়ে মিলাই পেলাই শাসন কৰিলে, 55 বছৰমান শাসন কৰিলে। কংগ্ৰেছ দলক আজিকালি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মানুহে ৰিজেক্ট কৰিছে আৰু বাৰে বাৰে ৰিজেক্ট কৰি আছে। ইভেন আমি কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰাৰ কাৰণে আমাকে মানুহে সমালোচনা কৰে। 2, বিজেপি দলৰ বিৰুদ্ধে চূড়ান্ত এণ্টি ইনকামবেঞ্চি আমাৰ ৰাজ্যখনত চলি আছে। গতিকে 10 বছৰ বিজেপিৰ শাসনৰ যেতিয়া 2026ত পূৰ্ণ হ'ব, চাব কংগ্ৰেছৰ প্ৰথম 10 বছৰ, তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰথম 10 বছৰ মানুহ ইমান বিক্ষুব্ধ নাছিল। শেষৰ 5 বছৰ মানুহ বেছি বিক্ষুব্ধ হ'ল। এইবাৰ একে হৈছে। আপোনালোকে চাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মানুহ বিৰাট বিক্ষুব্ধ হৈছে। মানুহৰ মানুহে কি পাইছে? মানুহে একোৱেই পোৱা নাই। কংগ্ৰেছৰ যিটো অৰ্থনৈতিক পলিচি,
ইকনমিক পলিচি সেইটো আছিল যে মানুহৰ হাতত মানুহৰ পকেটত টকাটো দিয়া এজন সাধাৰণ মানুহে তেওঁ কাম কৰিবৰ কাৰণে সুবিধা পাব লাগিব ব্যৱসায় কৰিবৰ কাৰণে সুবিধা পাব লাগিব আৰু তেওঁৰ পকেটত পইচাটো থাকিব তেওঁ নিজে খৰচ কৰিব বিজেপিৰ পলিচিটো হ'ল যে মানুহৰ হাতত পইচা নাথাকে মানুহৰ হাতত পইচা দিয়াৰ ব্যৱস্থা তেওঁলোকৰ নাই মানুহৰ হাতত পইচা নাথাকিব মানুহ চৰকাৰৰ মুখাপেক্ষী হ'ব পইচা থাকিব ধনী পুঁজিপতি গোষ্ঠীসমূহৰ হাতত পইচা থাকিব তেওঁলোকৰ নিজৰ হাতত আৰু সাধাৰণ মানুহে তেওঁলোকৰ মুখলৈ চাব তেওঁলোকে মানে ফ্ৰী বীজ দিব আঁচনি দিব হিতাধিকাৰী হিচাপে বিনামূলীয়াকৈ বা সামান্য মূল্যত বস্তু চৰকাৰৰ পৰা পাব আৰু সেইখিনি খাই জীয়াই থাকিব অৰ্থাৎ ভোটাৰ আৰু তেওঁলোক দুটা স্পষ্ট বিভাজন ওপৰত পুঁজিপতি আছে পুঁজিপতিয়ে গোটেই মালাইখিনি খাব আৰু ভোটাৰ হৈ থাকিব আপুনি ফ্ৰী বীজ পাই থাকিব আপুনি হিতাধিকাৰী আঁচনি পাই থাকিব এইটো হৈছে বিজেপিৰ পলিচি এই পলিচিটো বিজেপিয়ে মানুহক অধীন কৰি ৰাখে অধীন মানে পৰাধীন তেওঁলোকৰ অধীন কৰি ৰাখে কংগ্ৰেছে মানুহক এম্পাৱাৰ কৰিছিল আমাৰ নিজস্ব এটা পলিচি আছে সেইটো অন্য প্ৰসংগ আমি যেতিয়া ক্ষমতালৈ আহিম আমি আমাৰ কামবোৰ মানুহে দেখিব আৰু এতিয়া আমি ক্ষমতালৈ আহিম কি নাহিম এটো এই মুহূৰ্তত কলে মানুহে হাঁহিব গতিকে সেই কথাটোলৈ আমি নাযাওঁ আমাৰ অৰ্থনৈতিক পলিচি কি আমাৰ ৱেবছাইটটো চালে আমাৰ ভিজন ডকুমেণ্টত গোটেই কথাখিনি স্পষ্টভাৱে লিখা আছে আপোনালোকৰ যিসকলে ইচ্ছা কৰে পঢ়ি ল'ব পাৰে এটা যিটো মই ক'ব খুজিছিলোঁ বিজেপিৰ বিৰুদ্ধে চূড়ান্ত এণ্টি ইনকামবেঞ্চি আছে আৰু সেইকাৰণে 26ত বিজেপিৰ চৰকাৰ যাব বুলি আমি আশাবাদী নহয় এক প্ৰকাৰ নিশ্চিত বুলিয়ে ক'ব পাৰিম আৰু যেহেতু বিৰোধী মিত্ৰজোঁটটো ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব আকৌ বিৰোধী মিত্ৰজোঁট হ'ব যেতিয়া যিটো কথা গম পাই আছোঁ গতিকে 26ত আমি অসম জাতীয় পৰিষদে ভালে সংখ্যক আসন আমি জয় কৰিবলৈ সক্ষম হ'ম বুলি আমাৰ এটা বিশ্বাস আছে আৰু বিৰোধীৰ চৰকাৰ মানে বিজেপি বিৰোধীৰ আমাৰ সকলোৰে এখন সন্মিলিত চৰকাৰ 2026ত হ'ব এইটো আমি ভাবোঁ সেই দিনটোলৈ আশা কৰি আছোঁ আৰু যদি চৰকাৰ নাহেও মই যিটো কথা ক'লোঁ যে আমাৰ অসম জাতীয় পৰিষদৰ ৰাজনৈতিক আধাৰ হ'ল সততা আৰু উৎসৰ্গিতা আমি জাতিৰ কাৰণে কাম কৰিছোঁ বিজেপি দলে আপোনাক বিনামূলীয়াকৈ কিবা এটা দি দিলে পকেটত টকা অলপমান ভৰাই দি দিলে আপোনাৰ মুখখন বন্ধ কৰি দিলে কেইদিন যাব সেইটো টকাৰে আপোনাৰ যিমান দিন যাব তাৰপিছত যেতিয়া পইচা শেষ হ'ব তাৰপিছত আপুনি কি কৰিব তাৰপিছত আপুনি মুখ মিলিব সেইটো হৈছে গতিকে বিজেপিৰ দিনৰ অন্ত পৰিব 2026ত বিৰোধীৰ চৰকাৰ হ'ব এইটো আমি আশাবাদী আৰু তেতিয়া আমি যেনেদৰে এখন চৰকাৰ চলাম বুলি ভাবিছোঁ আমি যেনেদৰে ৰাইজৰ সমস্যা সমাধান কৰিম বুলি ভাবিছোঁ আমি আশা কৰিছোঁ আমি তেনেকৈ সমাধান কৰিব পাৰিম আকৌ কৈছোঁ বিজেপিয়ে যিটো কাম কৰে জাতীয় বিষয়বিলাক এড্ৰেছ কৰা নাই হিন্দু মুছলমান জৈন খ্ৰীষ্টান আটাইকেইটা জনগোষ্ঠী আটাইকেইটা ধৰ্মাৱলম্বী মানুহ একেলগে সমিল মিলেৰে বাস কৰিলেহে সমাজ আগবাঢ়ে মানে একেলগে থাকিলেহে সমাজ আগবাঢ়ে বিজেপিয়ে যে মহাৰাষ্ট্ৰত কৈছিলে বাটেংগে তো কাটেংগে আৰে বাটিছেতো তেওঁলোকেই বিভাজনটো তেওঁলোকেই কৰিছে আমি বাটিব খোজা নাই আমি মিলাব খুজিছোঁ আৰু এনেকৈ মিলাই লৈ যদি আমি এখন সমাজ আগবঢ়াব খোজোঁ মানে আগবঢ়াব পাৰোঁ তেতিয়াহ'লে অসম সমৃদ্ধিশালী হ'ব বুলি আমাৰ আত্মবিশ্বাস আছে চাওঁ 26লৈকে কিবা এটা নিশ্চয় হ'ব গতিকে আপোনালোক সকলোকে অসম জাতীয় পৰিষদৰ প্ৰতিগৰাকী কৰ্মী প্ৰতিগৰাকী সদস্য প্ৰতিগৰাকী শুভাকাংক্ষীক অসম জাতীয় পৰিষদৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস হিচাপে বাৰ্ষিকী হিচাপে সকলোকে শুভেচ্ছা জনালোঁ আৰু আচ্ছা দিন আনে वाले हैं এইখিনি কথা কৈ এই আত্মবিশ্বাস সকলোৰে মনত জগাবলৈ চেষ্টা কৰি মোৰ মনত এই আত্মবিশ্বাস আছে কাৰণ আমাৰ ৰাজনৈতিক দৰ্শনৰ আধাৰ হৈছে সততা আৰু উৎসৰ্গিতাৰে আমি কাম কৰিব খুজিছোঁ কাম কৰি গৈ আছোঁ বাকি ফলদাতা বিভুৰ হাতত এইখিনি কথা আপোনালোকক ক'লোঁ আৰু আপোনালোক সকলোকে যিসকলে ভিডিঅ'টো চাইছে ধন্যবাদ জনালোঁ যিসকল মানুহে জাতীয় পৰিষদৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে সকলোকে কৈছোঁ আহক দেশখন আমি একেলগে আগবঢ়াই লৈ যাওঁ যেটো বিজেপিয়ে কৰিব খোজা নাই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ মোৰ কথাখিনি ভাল পালে নে বেয়া পালে কেনেকুৱা পালে যদি কমেন্ট কৰি জনায় মোৰ জানিবলৈ আৰু মোৰ যদি কিবা ভুল কৈছোঁ নিজকে শুধৰাবলৈ সুবিধা হ'ব সকলোকে আকৌ ধন্যবাদ জনাইছোঁ